সকলোকে স্বাগতম জনাইছোঁ মোৰ কোনো নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া আছোঁ মই পাকঘৰত কিবা এটা বনাবলৈ লৈছোঁ। সেইখিনিকে ভাবিছোঁ আপোনালোকক দেখুৱাম। আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অন কৰি ল'ব, যাতে মই আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। বলক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া মই কি বনাবলৈ লৈছিলোঁ সেইখিনি আপোনালোকক মই দেখুৱাওঁ। এইখিনি দেখিছেনে পিঠাগুড়ি, এইখিনি হৈছে ভাতৰ চাউলৰ পিঠাগুড়ি, লগতে মই চপা চাউল কেইটামান দি দিছোঁ। মিঠৈ বনাবলৈ লৈছোঁ, পকা মিঠৈ, সেয়ে ভাবিলোঁ ভিডিঅ'টো কৰোঁ। এইখিনি লৈছোঁ গুড় আনিলোগৈ এতিয়া মানে 1 কেজি মানে হ'ব। যিহেতু মোৰ পিঠাগুড়ি 2 কেজি চাউলৰ লৈছোঁ, গুড় চাগে আৰু লাগিবগৈ পায়, কিন্তু তথাপিতো মই এতিয়া কেৰাহীখন চাই পিনি 1 কেজি গুড় এতিয়া ইয়াত ডাইৰেক্ট মানে কেৰাহীখনতে লৈ আনিছোঁগৈ দেই ভিতৰতে। তাৰপিছত এতিয়া মই ইয়াতে কুটি ল'ম, তাৰপিছত আৰু পাতি দিম। আৰু এতিয়া চাহ গুড়খিনি টুকুৰা টুকুৰা কৰি এতিয়া কেৰাহীত দি দিলোঁ আৰু অকণমান পানী দি দিওঁ। এইখিনি পানী দি দিছোঁ মানে গুড়খিনি প্ৰথম গলিবলৈ ভাল হ'ব মানে। আৰু এতিয়া লাহে লাহে গেছটো চাওক, এনেকৈ থৈ দিছোঁ, গুড়খিনি গলিব। আৰু এতিয়া গুড়খিনি চাওক গলি গ'ল, উতলি আছে। গুড়খিনি উতলি থকাৰ পাছত ডাঠ হ'ব লাগিব, মই দেখুৱাই যাম বাৰু। আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো চাই বনাব পাৰিব, মই কৈ যাম বাৰু। এই গুড়খিনি দেখিছেনে? পিঠাগুড়ি যদি 2 কেজি থাকে, গুড় 1 কেজি থাকি অকণমান বেছি লাগিব পাৰে, তাতকৈ বেছি নালাগে। আৰু গোন্ধৰ কাৰণে মই এতিয়া কেইটামান চব খুন্দি ইয়াতে দি দিম। আৰু কিমানটো সময়ত গুড়খিনি ৰাখিম সেইখিনি আপোনালোকে চাই থাকিব। মিঠৈ বনাবৰ কাৰণে অকণমান লিকটীয়া গুড় হ'লে ভাল মানে, যিটো ক'লা গুড়টো হ'লে মিঠৈকেইটা ধুনীয়া হয়, ক'লা হয় মানে। আৰু অকণমান বেছি খচখচীয়া গুড়টো, টান গুড়টো হ'লে মিঠৈকেইটা কোমল গুড় হয় মানে, তেতিয়া মিঠৈকেইটা বেছি ধুনীয়া হয়, লালমোহনৰ দৰে ৰংটো আহে, তেতিয়া ভাল লাগে। আৰু তাৰমানে এই ৰংটোৱে গুড়টো কিনিবলৈ যাওঁতে যদি এই ৰংটো গুড় পোৱা যায়, তেতিয়া মানে মিঠৈকেইটা ভাল হয়। যদি চকচকীয়া বগা গুড় হয়, তেতিয়া মিঠৈকেইটা বগা বগা হয়, আৰু ৰংটো ধুনীয়া হ'লে ভাল লাগে মিঠৈকেইটা। এতিয়া চাওক উতলি আছে, মই চব কুটি কেইটামান দি দিছিলোঁ। আৰু গুড়ৰ সোঁতটো চাবলৈ হ'লে মানে কি কৰিব লাগিব, এটা বাতি লৈ ল'ব লাগে, বাতিটোতে ঠাণ্ডা পানী অকণমান লৈ ল'ব লাগে। আৰু এই ধৰণেৰে হেতা এখনে ইয়াত গুড় দি চাব লাগে। যদি গুড়টো এতিয়া চাওক, এইটো গুড়টো একো নাই হোৱা, মানে লিকটীয়াও হোৱা নাই, দেখিছেনে? যদি গুড়টো ইয়াত দিয়াৰ লগে লগে, এনেকৈ দিয়াৰ লগে লগে খটক কৰি শব্দ হয় মানে, তেতিয়া কেঁচা পিঠাগুড়ি মিঠৈ বনাবৰ কাৰণে ধুনীয়া হয়। এতিয়া চাওক গুড়খিনি ডাঠ হৈ গৈছে, মানে প্ৰায় হৈয়ে গৈছে। গুড় সদায় মানে মিঠৈ বনাবৰ কাৰণে গুড়খিনি ল' ষ্টিমত পগাব লাগে, তেতিয়া মিঠৈখিনি ধুনীয়া হয়। বৰ ৰুবা কৰিব নালাগে, তেতিয়া মিঠৈবোৰ ভাল নহয়, টান হয়। এটা চৰিয়াত মই এনেকৈ পিঠাগুড়িখিনি লৈ লৈছোঁ। এনেই মই কেৰাহীখনতে দি কেৰাহীখনতে দি পিনি মানে বনাওঁ, কিন্তু অলপমান খেৰখেৰণিকতে মানে পাইছোঁ, গুড়টোত যেন অকণমান কিবা বালি মিক্সি আছে তেনেকুৱা লাগিছে, সেইটো কাৰণে ওপৰৰ পৰা এইটো দিয়াতে ঢালি দিম। আৰু এইখিনি যে ইয়াত দি থৈছোঁ, এতিয়া এইখিনি চাবলৈ হৈছে নাই কেনেকৈ আমি গম পাম। এই যে গুড় অকণমান লৈছোঁ, এয়া চাওক এনেকুৱা লৈছোঁ, এইটো শব্দটো শুনিছেনে? এইটো খিটিক কৰা এই শব্দটো হোৱাৰ পাছতে গুড়খিনি ৰাখি দিব পাৰে। এতিয়া মানে মোৰ গুড় ৰাখিব পৰা হৈ গ'ল। এতিয়া মই মিঠৈখিনি বনাব পাৰোঁ। আৰু পিঠাগুড়িত গুড়খিনি ঢালি এতিয়া মিঠৈ এইখিনি বনাই আছোঁ, দেখিছেনে? মিঠৈখিনি গোল কৰিবৰ কাৰণে ওচৰৰে মানে ভতিজা ছোৱালীজনীক মাতিলোঁ, তাই আহি পিনি মোৰ লগত অকণমান লাগি দিছে। আৰু এয়া চাওক মিঠৈখিনি অকণমান ঘিউ দি দিছিলোঁ পগাই থাকোঁতে। আৰু ইয়াতে লৈ লৈছোঁ পেপাৰ এখন, ডলা এখনত, ইয়াতে মিঠৈখিনি গোল কৰি থৈ যাম। আৰু এইখিনি চাওক মিঠৈ বনাই হৈ গ'ল। হোৱাৰ পাছত এইখন ডলাতে ইয়াতে এনেকৈ থৈ দিছোঁ। মিঠৈকেইটা চাওক জিলিকি আছে দূৰৰ পৰা। মই আজি বনাইছিলোঁ বাবে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ। যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু চাওক ডলাখনৰ পৰা এখন তেলৈ ট্ৰেন্সফাৰ কৰিলোঁ মিঠৈখিনি। মানে মই মিঠৈ বনালে সদায় হিচাপ কৰি পেলাওঁ, হিচাপ কৰিবলৈ গৈ এখন তেলে এনেকৈ থৈ দিলোঁ মানে। আৰু মিঠৈকেইটা কালাৰটো চাওক কিমান ধুনীয়া হৈছে, একেবাৰে লালমোহনৰ দৰে হোৱা নাইনে বাৰু?
আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ। পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ, তেতিয়ালৈকে টাটা বাই বাই।